প্ৰথমে ললে সেলফি, লিখিলে চিঠি, তাৰ পাছতে জপিয়ালে গংগাত। কি লিখি থৈ গল দম্পতি হালে? দেশত বিভিন্ন ধৰণৰ ঘটনাৰ লগতে আত্মহত্যাৰ দৰে ঘটনাও বৃদ্ধি পাবলৈ লৈছে। ইয়াৰ মাজতে এনে খবৰ পোহৰলৈ আহিছে য'ত এহাল দম্পতীয়ে প্ৰথমে সেলফি লয়, ছুইচাইড নোট লিখে আৰু পাছত গংগাত জাপ দি আত্মহত্যা কৰে। উত্তৰ প্ৰদেশৰ পৰা পোহৰলৈ আহিছে এই ঘটনা। জানিব পৰা মতে চাহাৰণপুৰৰ বাসিন্দা দম্পতীহাল আত্মহত্যা কৰাৰ বাবে হৰিদ্বাৰলৈ আহে। তাতে তেওঁলোকে সেলফি লয় আৰু সেই ফটো ছুইচাইড নোটৰ সৈতে বন্ধুলৈ প্ৰেৰণ কৰে। ইয়াৰ পাছত দুয়ো আত্মহত্যা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে স্বামীৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও পত্নীগৰাকীৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই। দম্পতীহালে ছুইচাইড নোটত উল্লেখ কৰা অনুসৰি তেওঁলোকৰ বহু লোকৰ পৰা ঋণ লৈ থৈছিল আৰু এয়া পৰিশোধ কৰিব পৰা নাছিল, যাৰ বাবে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে। লগতে ছুইচাইড নোটত লিখে যে তেওঁলোকে ওচৰত যি সম্পত্তি আছে সেয়া তেওঁলোকৰ 2 সন্তানৰ নামত কৰিব বিচাৰে। লগতে সন্তান দুটি ককা আইতাকৰ লগত থাকিব বুলিও উল্লেখ কৰে। তথ্য অনুসৰি মৃত ব্যৱসায়ীজনৰ নাম সৌৰভ বব্বৰ, তেওঁৰ পত্নীৰ নাম আছিল মোনা বব্বৰ। উক্ত ঘটনাৰ দিনা অৰ্থাৎ 10 আগষ্টত দুয়োজনে বাইকেৰে ঘৰৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত্বত আহি পায় হৰিদ্বাৰ। তাৰ পিছতে শেষবাৰৰ বাবে একেলগে সেলফি তুলি বন্ধুৰ হোৱাটছআপত ছুইচাইড নোটৰ সৈতে পঠিয়াই দিয়ে। ইয়াৰ পিছতে দুয়ে গংগাত জপিয়াই আত্মহত্যা কৰে। ছুইচাইড নোটৰ ফটোখন হোৱাটছআপত দেখাৰ লগে লগে বন্ধুজনো সৌৰভৰ পৰিয়ালক অৱগত কৰে। লগে লগে পৰিয়ালৰ লোক আৰক্ষীৰ লগত উক্ত স্থানলৈ যায়, কিন্তু তেতিয়ালৈকে দুয়োৰে মৃত্যু হৈছিল। বহু প্ৰচেষ্টাৰ অন্তত আৰক্ষীয়ে সৌৰভৰ মৃতদেহ হৰিদ্বাৰৰ ৰাণীপুৰ কোতৱালী অঞ্চলৰ গংগাৰ পৰা উদ্ধাৰ কৰে। সৌৰভৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ পৰিয়ালত শোকৰ ছাঁ সৃষ্টি হয়। এতিয়াও কিন্তু উদ্ধাৰ কৰিব পৰা নাই মহিলাগৰাকীৰ মৃতদেহ। জানিব পৰা মতে সৌৰভৰ কোটি কোটি টকাৰ ঋণ আছিল, যাৰ বাবে যথেষ্ট চিন্তিত আছিল তেওঁ। এনেবোৰ কাৰণতে তেওঁৰ পত্নীৰ সৈতে মিলি গংগাত জপিয়াই আত্মহত্যা কৰে। ইফালে সৌৰভৰ পত্নীক বিচাৰি এতিয়াও আৰক্ষী আৰু উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে। জানিব পৰা মতে প্ৰায় 18 বছৰ পূৰ্বে সৌৰভৰ বিয়া হৈছিল। দুয়োৰে 12 বছৰ আৰু 7 বছৰীয়া 2 সন্তানো আছে। News Taxi Boat, DigiLife 24.